হোজাই মুৰাঝাৰ দুষ্কৃতিকাৰী মহিলা শ্ৰমিকৰ জ্বলাই দিয়ে তিনিখনকৈ বাসগৃহ। হোজাই জিলাৰ মুৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত জয়নগৰ চফুৰ গাঁৱৰ এগৰাকী মহিলা শ্ৰমিকৰ তিনিটাকৈ বাসগৃহ দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়াত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মহিলাগৰাকীয়ে মুম্বাইৰ এটা কোম্পানীত শ্ৰমিক হিচাপে কাম কৰি 6 লাখ টকা গোটাই ঘৰকেইটা সাজিছিল আৰু এই সম্পৰ্কে মহিলাগৰাকীয়ে ইতিমধ্যে মুৰাঝাৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। নবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। আসসালামু আলাইকুম। মোৰ নাম ফৰিনা বেগম, হোজাই ডিষ্ট্ৰিক্ট, মোৰ ঘৰ জয়নগৰ চপুৰ গাঁও। মোৰ দুৰ্নীতিয়ে মোৰ 2-3খন ঘৰ মোৰ জ্বলাই দিলে। 6 লাখ টকা মই খৰচ কৰিছোঁ, কৰি ঘৰখন বনাইছিলোঁ। গতিকে মই গোটেইকেইটা চবৰ নাম ক'ব পিছতে 3জন মানুহৰ ওপৰত আমাৰ সন্দেহ আছে। মুৰাঝাৰ থানাত আমি এটা FIR দাখিল কৰিছোঁ। আমি আশা কৰোঁ, মোৰ আশা আছে অজিত তদন্তলৈ আমাৰ ন্যায়টো পাব লাগে। আমি 2টা ছোৱালী লৈ বহুত কষ্ট কৰি মুম্বাইত কাম কৰি কোম্পানীত পইচা কৰিছোঁ, ঘৰ বনাইছোঁ। আমাৰ ঘৰটো জ্বলাই দিলে আমি ন্যায় চাওঁ।